বহুতৰে ব্লাউজটোত আপোনাৰ হাতখনত লগতে কটৰিটোত তেনেকে বহুতখিনি ভুল দেখিছোঁ মই। সেইবাবে পুনৰ আপোনালোকক মই আৰু এটা ব্লাউজ কাটি দেখুৱাম। যিসকলৰ ভুল আছে তেওঁলোকে নিশ্চয় এই ভিডিঅ'টো চাই পেলাই ক্লিয়াৰ হ'ব পাৰিব। এইটো পিছৰ বাবে যিহেতুকে মই মানে এইটো ব্লাউজ মই চিলাম, তাৰ কাৰণে এইটো কালাৰৰ মই ইনাৰটো লৈছোঁ। প্ৰথমতে ইনাৰটো কাটি ল'ম আৰু আপোনালোকেও প্ৰথমতে ইনাৰটোৱে কাটি ল'ব। তেতিয়া মানে ধৰি লওক কিবা কাৰণত বেয়া হ'লেও ইনাৰটো কিনিবলৈ পায়, কিন্তু মেইন পিচটোতো আমি কিনিবলৈ নাপাম। গতিকে ইনাৰটোৱে প্ৰথমতে কাটিব। এতিয়া চিম্পুল ব্লাউজটোৱে মই কাটি দেখুৱাম, লগতে চিলাইও দেখুৱাম আপোনালোকক। যাৰ য'ত যিমানখিনি ভুল আছে ক্লিয়াৰ হ'ব পাৰিব। আৰু সদায় মই চিম্পুল ব্লাউজটোত বেছি গুৰুত্ব দিওঁ, কাৰণ চিম্পুলটো পাৰফেক্ট হোৱাৰ পিছত আপোনালোকে ডিজাইনসমূহ নিজেও বিভিন্ন ডিজাইন দিব পৰা যাব। সেইকাৰণে আৰু মই 36 চাইজত এইটো ব্লাউজ চিলাম, কাৰণ যিহেতুকে এইটো ব্লাউজ মোৰ নিজৰে হয়। খুব ধুনীয়া এটা এইটো যোৰা হয়। মই দেখুৱাম বাৰু, দেখিছে ডুৱেল টিউনৰ। আৰু যিহেতু 36ৰ, গতিকে 15-16 লাগিব এয়া। আৰু এটা বস্তু আপোনালোকে ভুল নকৰিব, জোখ মাখত যাতে অকমানো খেলি মেলি নহয়। 15-16 মানে 15-16। তাত অকমানো আপোনাৰ বঢ়া কমা হ'ব নোৱাৰিব। যদি বঢ়া কমা হয়, তেতিয়াহ'লে অগা দেৱাৰ সমস্যাটোৱে দেখা দিব। এইয়া 15 আৰু এইখিনি 16। 16 এনেকৈ চিন এটা দি ল'ব। আৰু যিহেতু 36ৰ 9×4 = 34, 10-11 লৈ জাপিব লাগে। মই 11.5 ল'ম। বহুত বেছি ঠাইও ৰাখিব নালাগে, কাৰণ বহুত বেছি ঠাই ৰাখিলেও কি হয়, আপোনাৰ ভিতৰৰ ফালে ফুলি থাকে, মানে কাপোৰখিনি ক'ত যাব ভিতৰৰ। গতিকে সেইখিনি ফুলি থকাৰ নিচিনা হয়। আৰু সদায় জোখ মাখবোৰ ভালকৈ ল'ব। দুবাৰ দুবাৰ জোখ মাখখিনি ল'ব, যাতে জোখ মাখত কোনো ধৰণৰ আপোনালোকৰ বেমেজালি নহয়। কাৰণ ব্লাউজ এটা পাৰফেক্ট হোৱাৰ ক্ষেত্ৰত জোখ মাখটো মেইন বস্তু। এইয়া 15-16। 16 এতিয়া মই পুনৰ চিন দিম। চক পেঞ্চিলবোৰ ভাঙি ভাঙি যায়, তাৰমানে এই কালাৰিং চক পেঞ্চিলখিনি। এইয়া আৰু ইফালে আপোনাৰ 11.5। এতিয়া এইখিনি উলিয়াই ল'ম। খুব ধুনীয়াকে সমানকে ল'ব, যাতে ক'তো ভাঁজ খাই নাথাকে। সেইটো কিন্তু নজৰ ৰাখিব। নহ'লে গোটেই জোখ মাখটোৱে আপোনালোকৰ খেলি মেলি হৈ যাব। কিছুমান কাপোৰো মানে লাৰ্ণিংটো মানে ইনাৰটো কাটি দিওঁতে বেয়া কৰে। তাৰ বিনিময়ত আপোনাৰ কি হৈ যায়, জোখ মাখত খেলি মেলি আহি যায়। মোৰে অকমান এইখিনি অগা দেৱা টাইপ আছে। এনেকৈ উলিয়াই ল'ম। তেতিয়া বাকী জোখ মাখখিনি কৰিবৰ কাৰণে সুবিধা হ'ব। এইখিনি উলিয়াই ল'লো। এইয়া এইখিনি উলিয়াই ল'লো। এতিয়া বাকী জোখ মাখখিনি কৰিম। কৰাৰ আগত বন্ধ চাইডটো সদায় এইফালে ল'ব। সেইটো ভুল নকৰিব। বহুতে নতুন সকলে বন্ধ চাইডটো এইটো ফালে ল'লে মানে বেক চাইডটো দুফাল হৈ যাব। গতিকে বন্ধ চাইডটো সদায় এইটো চাইডত ল'ব। সমানকৈ ল'ব। হাতখনত বহুতৰে ভুল হোৱা বুলি কৈ আছে। হাতখন কাটোতে আচলতে যিমানে কাটিব বা যিমানে চিলাব সিমানে পাৰফেক্ট হ'ব দিয়কচোন। তথাপিও এবাৰতে হ'লে ভাল লাগে, সেইটো বাৰু বুজি পাইছোঁ মই। এইখিনি চেম আঢ়ৈ, 2.5। এইখিনি 3, যিহেতু মই চিম্পল ব্লাউজটোৱে কৰিম। আৰু এইখিনি 6। এইখিনিও মই 6 বুলিয়ে লৈছোঁ এতিয়া। এইখিনি সমানকৈ আঁচ টানি ল'ব নতুন সকলে। এইয়া এইখিনিও টানি ল'ব, তেতিয়া চেপটো দিবৰ কাৰণে সুবিধা হ'ব। এইয়া। তাৰপিছত আপোনাৰ এইখিনি আধা ইঞ্চি। আধাটো এনেকে চেপ দিব। এই আধা।
এইখিনিও কিন্তু গুৰুত্ব সমানে জৰুৰী। এইখিনিৰ বাবে আমাৰ কাণখন নামি অহা সমস্যাটোৱে দেখা দিয়ে। আৰু এইখিনি ধুনীয়াকৈ ইয়াতে জোখ মাই শ্বেপটো এনেকৈ বনাই দিব। ইয়াতে 3 আৰু এইখিনি 1, মানে ডিষ্টেঞ্চটো 1। এতিয়া 3ৰ পৰা 1লৈ এনেকৈ গ'লে হ'ল। এইখিনি আধা ইঞ্চি ডিষ্টেঞ্চত এনেকৈ কাটি দিব। এতিয়া খুব ধুনীয়াকৈ এইখিনি কাটিব। এইদৰে। এতিয়া যিটো চুটি অংশ মানে 15টো উলিয়াই ল'ব। 15টো হৈছে আমাৰ বেক চাইড। এয়া এইটো চুটি অংশ 15টো আমি উলিয়াই ল'লো। এতিয়া এইখিনি পিঠিখন যিহেতুকে এনেকৈ দিলে আমাৰ একেবাৰে হোৱা নাই শ্বেপটো, আৰু আমি শ্বেপটো এতিয়া বঢ়াই ল'ব লাগিব, মানে যোনে যিমান আপোনাৰ কটা পিন্ধে সেই অনুপাতে। মই দেখুৱাই দিছোঁ, তথাপিও পাৰফেক্ট জোখটো আপোনালোকে ল'বৰ কাৰণে এনেকৈ ওপৰৰ পৰা ল'ব। কোনোবাই যদি 9 দিব দিয়ে 9ত চিন দিব, কোনোবাই যদি 10ত দিব দিয়ে 10ত চিন দিব। মই 9 লৈছোঁ। এয়া 9। আৰু এতিয়া বহুতৰে এটা কনফিউজন হয় যে বহলটো কাটোতে কেনেকৈ আমি মানে পাৰফেক্টকৈ কাটিম। এতিয়া কোনোবাই যদি বহুত বেছি কটা দিব দিয়ে সেইটো বেলেগ, কিন্তু নৰ্মেল যদি পাৰফেক্টৰ বাবে আপোনালোকে বিচাৰে তেতিয়াহ'লে এইখিনি আপোনালোকে 4.5 ল'ব। 4.5ত চিন দিব, দি পেলাই এই শ্বেপটো খুব ধুনীয়াকৈ এনেকৈ, এইটো নৰ্মেল তাৰমানে আপোনাৰ পাৰফেক্ট শ্বেপ হয়। বহুত বেছি কটা দিব দিয়াটো কাৰণে বেলেগ বাৰু। এয়া এনেকৈ 4.5 বহলটো দি, যদি আপোনালোকে মানে দীঘলটো কটাটো যিমান দিয়ে তাত চিন দি পেলাই বহলটো 4.5 লৈ এনেকৈ দিব, তেতিয়া আপোনালোকৰ পিঠিখন বেয়া নহয় বা শ্বেপটো বেয়া নহয়। আৰু পিঠিখন কাটোতে সদায় কেঁচিখন ৰৈ নাযাব কোনোখিনিত, নহ'লে শ্বেপটো বেয়া হৈ যায়। সেই বস্তুটো সদায় নজৰ ৰাখিব। এয়া দেখিছেনে? এয়া বেক চাইডটো হৈ গ'ল। এতিয়া মই ফ্ৰণ্ট চাইডৰ খিনি কৰিম। আশা কৰোঁ এইখিনিলৈকে বুজি পাইছে। ফ্ৰণ্ট চাইডৰ বাবে সমানকৈ লৈ ল'ব এনেকে। চাব গোটেইখিনি মই দীঘলটো আপোনালোকে 12 ল'ব। 12 মানে 12ই, তাত অকমানো যাতে কম বেছি নহয়। বাৰ লৈ এনেকৈ খুব সুন্দৰকে চিধাকে আঁচডাল টানি দিব। এইখিনি আঢ়ৈ, 2 আৰু আধা, 2 আৰু আধা। এইখিনি 1, এইখিনি 6, এইখিনি 3, 3ৰ পৰা 1লৈকে, আৰু 6ৰ পৰা আঢ়ৈলৈকে। এয়া এইখিনি এনেকৈ কাটিব। কটৰীটো কাম কৰাৰ আগত আমি হাতখনৰ কামটো কৰি ল'ম, যিহেতু কাপোৰ আমাৰ
বহুত বেছি নাথাকে। সেইবাবে আমি প্ৰথমতে ইনাৰখন কাটি ল'লে ভাল আমাৰ। এনেকৈ মই উলিয়াই লৈছোঁ কাপোৰখন। হাতখনৰ বাবে এয়া 2 জাপ, এনেকৈ দিয়াৰ লগে লগে 4 জাপ হৈ গ'ল। ওপৰ ফালে বন্ধ চাইডটো ল'ব। ওপৰৰ ফালে বন্ধ চাইড ল'ব আৰু দীঘলটো মই 10.5 ল'ম। আপোনালোকে যিমান লয় নিজৰ কথা। 10.5 লৈ এনেকৈ মই কাটি দিলোঁ। সমানকৈ ল'ব খালি হাতখন। তাৰপিছত একদম মূৰৰ পৰা 3। এইটো একেবাৰে ইজি প্ৰচেছ। হাতখন কাটি আছোঁ, হাতখনত বহুতৰে ভুল হয় আৰু বহুতৰে কোচ খাই থকা বুলি কয়। এনেকৈ মূৰৰ পৰা 3 ল'ব। 3 এনেকৈ আঁচডাল টানি দিব, ইয়াৰ পৰা 3 লৈ পেলাই। তাৰপিছত যিখন আমাৰ কান্ধ আছে, কাণখন এইকাৰণে পাৰিব দিওঁ মই, তেতিয়া হাতখন সৰু ডাঙৰ হোৱাৰ চান্স নাথাকে। এইটো জোখমতে পাৰোঁতে সদায় এনেকৈ বেকাকৈ নাপাৰিব, চিধাকৈ পাৰিব। হাতখন চিধাকৈ পাৰিব, মই যেনেকৈ দেখুৱাই দিছোঁ এনেকৈ। যদি কাপোৰ কিবা কাৰণত কমি যায় আপোনালোকৰ, বা এই দীঘলটো যদি আপোনালোকৰ ধৰি লওক নিমিলা যেন হয়, জইন দিব লাগিব। আৰু সেইবাবে প্ৰথমতে লাৰ্নিংটোৱে কাটিব লাগে, মানে ইনাৰটো। এয়া এইখিনি হৈছে হাত। এতিয়া হাতৰ ঘেৰটো আপোনালোকৰ যিমান শকতখিন, মোৰ 5.5, গতিকে মই 6.5, 7.5, 2 ইঞ্চি বঢ়াই পেলাই 7.5 লৈ দিলোঁ। কৈছোৱে বহুত বেছি কাপোৰ সোমাই থাকিলে ভাল নালাগে কাৰণে। এয়া এতিয়া হাতখনৰ তলৰ পৰা, এই তলৰ পৰা 3 ইঞ্চিত এটা চিন দিব আৰু ডিষ্টেঞ্চটো 1 ইঞ্চি। এতিয়া মানে এই ডিষ্টেঞ্চটো 1 ইঞ্চি, 3ৰ পৰা এনেকৈ অকণমান ভিতৰলৈ আহিব। বুজি পাইছেনে? ইয়াৰ পৰা 3ৰ পৰা এই ডিষ্টেঞ্চটো 1 ইঞ্চি দকৈ অলপমান এনেকৈ দবাই পেলাই কাটি দিব। তেতিয়া হাতখন ফুলি নাথাকে। এয়া হৈ গ'ল হাতখন। এতিয়া আমাৰ থাকিল কটৰীটো ডাঙৰ কৰা কামটো। বাকী গোটেইখিনি হ'ল। আৰু মই মেইন পিছত পাৰি পাৰি কেনেকৈ কাটে সেইটো দেখুৱাই আছোঁ। তাতো বহুতে ভুল কৰে, যাৰ বিনিময়ত কাপোৰটো নিমিলা হয়। এতিয়া কটৰীৰ বাবে যিহেতু আমাৰ কাপোৰ আছে, ইয়াতে লাৰ্নিংটোৰ কাপোৰ থাকে যথেষ্টখিনি, সেইবাবে কটৰীটো মই একেবাৰতে কাটিম। আপোনালোকৰ যদি কাপোৰ কম থাকে, তেতিয়াহ'লে কটৰীটো আপোনালোকে পেপাৰত কাটি বহল কৰি লৈ ধুনীয়াকৈ 2টা পাৰ্ট উলিয়াই পাৰি পাৰি কম কাপোৰেৰেও মিলাব পাৰে। এইখিনি এনেকৈ পাৰি দিম, দি পেলাই এইখিনি যেনেকৈ আছে তেনেকৈ দিলোঁ। দি আপোনাৰ এই 3 ইঞ্চিলৈকে 1/2 ইঞ্চিও দিব পাৰি এইখিনি, কিন্তু একো প্ৰব্লেম নাহিবৰ কাৰণে 3লৈকে এইখিনি ডিষ্টেঞ্চটো 1 ইঞ্চি 1 ইঞ্চিকৈ দিব। 1 মানে এইটো 1, 1, 1। ইয়াৰ পিছত 3 ইঞ্চিৰ পিছত এইটো 2 ইঞ্চিলৈকে বঢ়াব লাগিব। 2, 2, 2 মানে 2, তাতকৈ বঢ়া কমা হ'লে কিন্তু নিমিলিব। 2, 2 আৰু এই বস্তুটো সদায় সমানত ৰাখিব। তলৰ ফালেও 2, 2 আজি মই জুখি দিছোঁ, সেইকাৰণে মোৰ আহিয়ে গৈছে তথাপিও 2, 2। এতিয়া এনেকৈ
মিলাই দিব এইয়া এই ধৰণে কাটোতে ভালদৰে কাটিব চিনটো দিওঁতে কেতিয়াবা ইমান এটা পাৰফেক্ট নহ'বও পাৰে কাটোতে যাতে ভালকৈ কাটে সেইটো নজৰ ৰাখিব এইয়া হৈ গ'ল কটৰীটো এতিয়া এইখিনি 3 ইঞ্চি ডিষ্টেন্সত এইয়া এনেকৈ দি ভাঁজ কৰি দিব ভাঁজ কৰি এইখিনি আধা ইঞ্চি ডিষ্টেন্সত এনেকে কাটি দিব এইয়া হৈ গ'ল এতিয়া ইয়াতে ধুনীয়াকে লিখি থব এফ মানে ফ্ৰণ্ট এইখিনি যাতে ফ্ৰণ্টত থাকে নহলে ইয়াতে হেলিমেলি হলেও গোটেই হেলিমেলি হৈ যাব ফ্ৰণ্ট হৈ গ'ল আমাৰ কাটি লোৱা এইমতে আপোনালোকেও কাটিব এতিয়া মই মেইন পিচটোত কেনেকে পাৰি কাটে সেইটো দেখুৱাই দিম গোটেইখিনি হ'ল কিবা যদি বুজা নাই সুধিব